ইমানৰ পিছতো অসম কংগ্ৰেছে সাধাৰণ জনতাৰ সেন্টিমেন্ট বুজিবলৈ চেষ্টা কৰা নাই কিয়? আসলতে এওঁলোকৰ ধান্দা কি, মতলব কি, লক্ষ্য কি, উদ্দেশ্য কি? মই গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক কৈছো, কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত আপোনাৰ প্ৰতি থকা যি বিশ্বাস, যি আস্থা সাধাৰণ জনতাক, তাক ধুলিচ্ছাত নকৰিব, মহিমূৰ নকৰিব। এই যে জিতেন্দ্ৰ সিঙক অধ্যক্ষ হিচাপে লৈ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ আপোনালোকৰ কমিটিখন গঠন কৰিলে, সেই কমিটিখন আপোনাৰ মতে গঠন হৈছেনে? কিয় এতিয়াও ৰকিবুল হুছেইনে এই কমিটিবোৰ গঠন কৰিব লাগে? গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা মনত ৰাখিব, এই যে গৰুচুৰ প্ৰসংগ বিজেপিৰ, এই শেহতীয়া কৰ্মকাণ্ডবোৰে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস কৰিলেও তেওঁলোকৰ কিন্তু শক্তি কমা নাই। শক্তিটোৱে আচল, নিৰ্বাচন শক্তিয়ে কামত দিয়ে, জনপ্ৰিয়তাই কামত নিদিয়ে। গতিকে এই কথাবোৰ মনত ৰাখিব। কাৰণ এই কাৰণে কৈছো, এতিয়াও যদি আপুনি ৰকিবুলৰ চকুৰে চাই, প্ৰদ্যুৎ বৰদলৈ বিবেকেৰে চলে, ৰিপুন বৰাৰ মুখেৰে কথাবোৰ কয়, এই কথাটো হ'ব নোৱাৰে। মনত ৰাখিব, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আটাইতকৈ শক্তিশালী কৰি তুলিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ৰকিবুল হুছেইন, আপোনাৰ ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ। গতিকে কংগ্ৰেছৰ এটা টিমে বিজেপিলৈ গৈছে, এটা টিম কিন্তু আপোনাৰ কংগ্ৰেছতে আছে, যিসকলে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত আটাইতকৈ সুবিধা ভোগ কৰিছিল, আটাইতকৈ সুযোগ গ্ৰহণ কৰিছিল, লাভান্বিত হৈছিল। আৰু এতিয়াও যদি তেওঁলোকক কাষত লৈয়ে আপোনালোকে এই কাৰবাৰবোৰ কৰি থাকে, আপোনালোকক কিয় গ্ৰহণ কৰিব মানুহে কওক? আৰু মন কৰক, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সময়ত কোন উঠি ৰজা বহি ৰজা আছিল? ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰকি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যুতিটোৰ কথা আমি আৰু ক'ব লাগে নেকি আপোনালোকক? আপোনালোকেতো আমাতকে বেছি ভালকৈ জানে তেওঁলোকে কি কৰিছিল। গতিকে ৰকিবুলৰ কথামতেই যদি এতিয়াও কমিটি গঠন হয়, ৰকিবুলৰ কথামতেই যদি আপুনি এতিয়াও চলি থাকে, এই কথাটো নহ'ব। নতুনত্ব আপুনি গুৰুত্ব দিব খোজা নাই। যিখন কমিটি আপোনালোকে গঠন কৰিছে, সেই কমিটিখনত এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি আছে, একাধিক আছে। আমি নামবোৰ ক'ব লাগিব নেকি? কওক। কংগ্ৰেছৰ যি ভ্ৰষ্টাচাৰ আছিল, সেই ভ্ৰষ্টাচাৰৰ অন্যতম আছিল কিন্তু ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, হিমন্ত বিশ্ব শৰ্মাহঁত, পীযুষ হাজৰিকাহঁত, মনত কৰিব ৰিপুন বৰাহঁত। আৰু ৰিপুন বৰা কোন হয়? ৰিপুন বৰাই কংগ্ৰেছৰ বিপদ কালত কংগ্ৰেছক এৰি থৈ TMCৰ সভাপতি হ'বলৈ গৈছিল। আৰু সেই ৰিপুন বৰাক এতিয়া আপুনি সন্মুখত ৰাখি তেওঁৰ বিবেকেৰে চলিবলৈ আৰম্ভ কৰিছে। এইটোতো ভাল কথা হোৱা নাই। কাৰণ বিজেপিৰ ভাল সময়ত, আটাইতকৈ ভাল সময়ত কংগ্ৰেছলৈ আহিছিল মীৰা বৰঠাকুৰ। বিজেপিৰ ভাল সময়ত বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান দিছিল জগদীশ ভূঞাই। তেওঁলোকৰ কথাবোৰ ভাবক। আৰু এই ৰিপুন বৰাই কি কৰিছিল, এই কথাবোৰ আমি আৰু কৈ নাথাকো, নিজে চিন্তা কৰক, বিশ্লেষণ কৰক। গতিকে এওঁলোকৰ সংগলৈ আপুনি যদি ভাবিছে অনাগত সময়ত মুখ্যমন্ত্ৰী হওক, নোৱাৰিব। হয়তো আপোনাৰ মুখ্যমন্ত্ৰী হোৱাৰেই লক্ষ্য কি জানে? কাৰণ অসমীয়া মানুহৰ চেণ্টিমেণ্টক এতিয়াও নুবুজি আপোনালোকে যি ধৰণে একঘেয়ামী সেই একেই কাৰবাৰবোৰ কৰি আছে, তাৰ পৰা এটা কথাই স্পষ্ট হৈছে, আপোনালোকৰ মতলবটো অন্য বেলেগ। আপোনালোকৰ মতলব সাধাৰণ জনতাৰ লগত নাই। আৰু আশ্চৰ্যকৰ কথা হ'ল, যিকেইগৰাকী বিধায়কে কংগ্ৰেছত এতিয়াও আছে, অথচ মুকলিকৈ ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰি আছে, মুকলিকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ আছে, মুখ্যমন্ত্ৰীৰ প্ৰতি সমৰ্থন দেখুৱাই আছে, তেওঁলোকৰ বিৰুদ্ধে একো ব্যৱস্থা ল'ব পৰা নাই। বাকী ৰাজ্যসভা বা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এই গাদ্দাৰ বিধায়কৰ কথাটো নকলোৱে। আৰু সেইকাৰণে কৈছো, ভূপেন বৰাও সন্দেহৰ ঊৰ্ধত নহয়। আৰু এই যে প্ৰদ্যুৎ বৰদলৈ আপোনাৰ লগত যে থাকে, সেই প্ৰদ্যুৎ বৰদলৈ অংক কৰি আছে ভাৰতীয় জনতা পাৰ্টীৰ লগত। অংকটো হ'ল, তেওঁৰ ল'ৰাক যদি বিজেপি টিকট দিয়ে, আৰামত বিজেপি গমন কৰিব। গতিকে কথাবোৰ বুজক, একদম স্পষ্ট কথা। এওঁলোকে আপোনাৰ সুযোগ লৈছে। সুযোগ এই কাৰণে লৈছে, অসমৰ মানুহৰ লগত আপোনাৰ ভাল সম্পৰ্ক নাই। ভাল সম্পৰ্ক মানে নিবিড় সম্পৰ্ক নাই। আপুনি নাজানে নলবাৰীৰ এখন ভিতৰুৱা গাঁৱৰ কথা, আপুনি নাজানে অসমৰ যিকোনো এখন জিলাৰ অতি ভিতৰুৱা অঞ্চল এটাৰ নাম বা ঠিকনা, আপুনি কংগ্ৰেছৰ 90% কৰ্মীৰে নাম নাজানে। আৰু এয়াই হ'ল আপোনাৰ দুৰ্বলতা। আৰু এই দুৰ্বলতাৰ সুযোগ লৈ এওঁলোকে আপোনাক ব্যৱহাৰ কৰিছে, আৰু সেইকাৰণে এওঁলোকে এই সুযোগবোৰ গ্ৰহণ কৰি আছে। শেষত কথা এটা কওঁ, অসম আৰু অসমীয়াক হিতেশ্বৰ শইকীয়াই বঞ্চিত কৰিছিল, অসম আৰু অসমীয়াক প্ৰফুল্ল মহন্তই বঞ্চিত কৰিছে, অসম আৰু অসমীয়াক তৰুণ গগৈয়ে বঞ্চিত কৰিছে, অসম আৰু অসমীয়াক সৰ্বানন্দ সোণোৱালেও বঞ্চিত কৰিছে। আৰু একেই পথেৰে গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কোনেও সাংঘাতিক একো নকৰিলে, এই কথাটো মন কৰিব। আৰু সেইবাবে কৈছো, আপোনাক মানুহে ভাল পাইছে, এই কাৰণে ভাল পাইছে আপোনাৰ বিচক্ষণতা আছে,
আপুনি এগৰাকী সৎ মানুহ, আপুনি এগৰাকী ভাল নেতা, আপোনাৰ ওপৰত আস্থা বা বিশ্বাস ৰখাৰ আৰু এটা কাৰণ আছে যে আপুনি দুৰ্নীতি নকৰে। এই কাৰণে নকৰে, আপুনি দুৰ্নীতি কৰিবলৈ আপোনাক নালাগে, আপোনাৰ আছে, বহুত আছে, মুখ্যমন্ত্ৰীৰ সন্তান। গতিকে এই কথাবোৰ আপুনি বিবেচনা কৰি চাব, কাৰণ আপোনাৰ পৰা অসম আৰু অসমীয়াই বিচাৰিছে, এই কথাটো পাহৰি নাযাব। ধন্যবাদ।